আজি আমি লিডুটো স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱে প্ৰতিষ্ঠা কৰা গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱস তথা ৭৬তম প্ৰতিষ্ঠা দিৱস হিচাপে আমি ইয়াত উদযাপন কৰিছোঁ। ইয়াত মাৰ্ঘেৰিটা থানা ভিত্তিত আমি এই অনুষ্ঠানটো ইয়াত উদযাপিত কৰিছোঁ লিডু পাটকাই ক্লাবত। ইয়াত প্ৰথম কাৰ্যসূচী হিচাপে আছিলে পতাকা উত্তোলন। আমাৰ সন্মানীয় উদযাপন সমিতিৰ সভাপতি জ্যোতিষ ফুকন ডাঙৰীয়াই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী স্মৃতি তৰ্পণ সন্মানীয় এই অঞ্চলৰ শিক্ষাবিদ আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ হালৱা ছাৰ আৰু উদযাপন সমিতিৰ সন্মানীয় সভাপতি গোলাপ ৰহতীয়াৰ জৰিয়তে এই তিনিটি কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পিছত আমি সকলো ৰাইজৰ উপস্থিতিত এখনি মুকলি সভা উদযাপিত কৰিছোঁ। মুকলি সভাৰ সভাপতিত্ব কৰিছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সন্মানীয় গাঁওৰক্ষী সংগঠনৰ সভাপতি ৰবীন ৰাজা ডাঙৰীয়াই। ইয়াত বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো উদযাপিত কৰিছোঁ। গতিকে সমান্তৰালভাৱে কেন্দ্ৰীয়ভাৱে ডুমডুমাত এটি আমাৰ ৭৬তম প্ৰতিষ্ঠা দিৱসো উদযাপিত হৈ আছে সমান্তৰালভাৱে। গতিকে আমি সকলো জনগণক এয়াই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে জনগণই যাতে গাঁওৰক্ষী বাহিনীৰ যি মান সন্মান এই মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিজৰ অঞ্চলত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতে গাঁওৰক্ষী বাহিনীৰ যিখিনি সাংবিধানিক ব্যৱস্থা সেই সাংবিধানিক ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।